বিশ্বৰ মানচিত্ৰত লিপিবদ্ধ হ'ব আহোম ৰাজত্বৰ ঐতিহ্য চৰাইদেউ মৈদাম। অপেক্ষা মাথো কেইটামান ক্ষণৰ। সমগ্ৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত এতিয়া উখল মাখল পৰিৱেশ, সকলোৰে মাজত উৎসাহ। কাৰণ আৰু মাত্ৰ কেইঘণ্টামান বাকী, আৰু কেইঘণ্টামানৰ পিছতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হ'ব এই চৰাইদেউ মৈদামস্থলী। আজি চৰাইদেউ মৈদামস্থলীত সেয়েহে পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু গাঁওবাসী ওলাই আহিছে। চৰাইদেউ মৈদামৰ যি প্ৰৱেশৰ পথ, এই প্ৰৱেশ পথ পৰিষ্কাৰ কৰিছে। সকলোৰে উখল মাখল, কেৱল প্ৰতীক্ষা আৰু প্ৰতীক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। দেশৰ ৰাজধানীৰ পৰা কাইলৈ আহিব চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ ভাল খবৰটো। উজনি অসমৰ আৱেগ আৰু ঐতিহ্যই বিশ্বৰ বুকুত স্থান পোৱাৰ প্ৰাক্ষণত অন্তহীন উৎসাহ চৰাইদেউ আৰু শিৱসাগৰ জিলাত। এই অবিভক্ত শিৱসাগৰ জিলা বা চৰাইদেউ জিলাৰ প্ৰতিগৰাকী নাগৰিকে এইটো আজি বহুদিন ধৰি তেওঁলোকে বিচাৰি আছে যে আমাৰ চৰাইদেউ মৈদামখিনি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হওক, আৰু সেই ভাল খবৰটো কালি পাম বুলি আমি কালি দিনটোৰ প্ৰথম ভাগতে পাম বুলি আশা কৰি আছোঁ। আৰু মই অতিশয় আনন্দিত, উৎফুল্লিত আৰু গৌৰৱান্বিত। ৰুদ্ৰসিংহৰ মৈদাম বুলি আমি এইটো কাৰণে অনুমান কৰোঁ। আপুনি এই বুৰঞ্জীৰ পাত লুটিয়ালে দেখিব, আহোম ৰজাসকলৰ ভিতৰত ৰুদ্ৰসিংহ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল, আৰু তেওঁৰ যুগটোৱে সোণালী যুগ বুলি বুৰঞ্জীয়ে আখ্যান দিয়ে। বহু দশকৰ অপেক্ষা আৰু প্ৰাপ্তিয়ে কাইলৈ স্বীকৃতি পাব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব চৰাইদেউ মৈদাম। ভাল খবৰৰ অপেক্ষাত থকা জিলাবাসীৰ এতিয়া পাৰাপাৰহীন উৎসাহ। পুৱাৰে পৰা মৈদাম ক্ষেত্ৰত অন্তহীন ব্যস্ততা অঞ্চলবাসীৰ। কোনোবাই যদি হাতে হাতে ঝাৰু লৈ মৈদাম চাফাই কৰাত নামি পৰিছে, তেন্তে আন কোনোবাই বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ অতিথিক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে। কাইলৈ দিনটো প্ৰথম ভাগতে আমাৰ ভাৰতৰ একমাত্ৰ সাংস্কৃতিক যি আমাৰ ৱৰ্ল্ড হেৰিটেজ পাবলগীয়া আছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পাবলগীয়া সম্ভাৱনাপূৰ্ণ সম্ভাৱনা থকা আমাৰ চৰাইদেউ মৈদামে প্ৰথম স্থানেই পাব বুলি আমি সম্পূৰ্ণ আশাবাদী। গতিকে আজি আমাৰ এই সাংস্কৃতিক বিভাগত কেইবাটাও ঠাই, বিশ্বৰ কেইবাখনো দেশৰ কেইবাখনো ঠাই ঘোষণা হ'ব। গতিকে আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ চৰাইদেউ মৈদামে আজি কাইলৈ আগবেলাৰ ভিতৰতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমি ভুমুকি মাৰিবলৈ সক্ষম হ'ম। চৰাইদেউক নতুনকৈ আদৰিবলৈ বুলি আমাৰ গোটেই যুৱ প্ৰজন্ম, যুৱক যুৱতীসকল, জ্যেষ্ঠ মহিলাসকল, পুৰুষসকল আগবাঢ়ি ওলাই আহিছে। আমি প্ৰথম যিসকল পৰ্যটক আহিব, আমি স্থানীয় ৰাইজে সেইসকলক আমি মিঠাই দিয়াৰ ব্যৱস্থা এটা চিন্তা কৰি আছোঁ। প্ৰথম আৰম্ভণিতে অহা পৰ্যটকসকলক আমি সুন্দৰভাৱে চাহ মিঠাই খোৱাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। কাইলৈ সন্ধিয়া আলোকেৰে আলোকিত হৈ পৰিব চৰাইদেউ মৈদামৰ চতুৰ্দিশ। স্থানীয় ৰাইজৰ একক প্ৰচেষ্টাত জিলিকি থাকিব মৈদাম। মৈদামক জিলিকাই ৰাখিবলৈ বদ্ধপৰিকৰ চৰাইদেউৰ গৌৰৱান্বিত ৰাইজ। চৰাইদেউ মৈদাম যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ যি তালিকা কাইলৈ প্ৰকাশ হোৱাৰ পাছতে আচলতে অসমবাসীয়ে উৎফুল্লিত হৈ পৰিছে, চৰাইদেউবাসী উৎফুল্লিত হৈ পৰিছে। অহাকালিলৈ আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হিচাপে আমি গোটেই পথছোৱা আমি সন্ধিয়া সময়ত বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি সকলোৱে আনন্দ উল্লাস কৰাৰ এটা প্ৰক্ৰিয়া হাতত লৈছোঁ। দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনতেই চৰাইদেউ মৈদামে পাব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। 1985 চনৰ পিছত সাংস্কৃতিক শাখাত উত্তৰ পূবৰ ভিতৰতেই প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ গৌৰৱৰ অধিকাৰী হ'ব সমগ্ৰ অসম। এতিয়া অপেক্ষা মাথো সময়লৈ। কাইলৈ সন্ধিয়া ৰাজ্যবাসীয়ে পাব মন পুলকিত কৰা ভাল খবৰটো। কাইলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব আমাৰ গৌৰৱ চৰাইদেউ মৈদাম। কেমেৰা পাৰ্চন হিমাংশু আৰু কানুৰ সৈতে চৰাইদেউ মৈদামৰ পৰা ৰফিক আহমেদ, নিউজ লাইভ।